আজি মোৰ কাৰণে এইটো এটা ঐতিহাসিক দিন যে ষষ্ঠবাৰৰ কাৰণে ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰিছে। যে আমাৰ সমষ্টিটোত আপোনালোকে যিখিনি প্ৰত্যাহ্বানৰ কথা কৈছিল আফটাৰ ডিলিমিটেশ্যন, ইয়াত বিশেষকৈ মাইনৰিটি মানুহৰ ভোট আমাৰ প্ৰায় 44,000 হৈছিলে 10,000 পৰা গৈ পেলাই। গতিকে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি মানুহে প্ৰচাৰ কৰিছিল আৰু বিভিন্ন পৰিকল্পিত ষড়যন্ত্ৰৰে মোক দুৰ্বল কৰিবৰ কাৰণে বা ইয়াত প্ৰত্যাহ্বান সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু 25 বছৰ মই যিহেতু ইয়াত বিধায়ক হৈ আছোঁ, মানুহৰ আৱেগ অনুভূতিক মই গুৰুত্ব দি চলি আছোঁ। গতিকে মানুহৰ হৃদয়ৰ বতৰা মই বুজি পাওঁ, মনৰ বতৰা বুজি পাওঁ। মই মানুহৰ মনৰ বতৰা বুজি পেলাই যিহেতু নিৰ্বাচনী আমাৰ যিটো প্ৰচাৰ অভিযান, আমাৰ দলৰ কাৰ্যকৰ্তাসকলে বা আমাৰ যিসকল শুভাকাংক্ষী আছে তেওঁলোকে ইমান সুন্দৰভাৱে প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো ভাষা, প্ৰতিটো ধৰ্মৰ মানুহৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি নিৰ্বাচনী প্ৰচাৰত মানুহক আশ্বস্ত কৰিবলৈ সক্ষম হ'ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশখন সুৰক্ষিত। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখন সুৰক্ষিত। ৰাজ্যখনৰ বিকাশৰ কাৰণে যিমানখিনি উন্নয়নমূলক কাম কৰিছে, ৰাস্তা পদূলিৰ পৰা শিক্ষা বিভাগেই হওক, স্বাস্থ্য বিভাগেই হওক আৰু দুখীয়া নিচলা মানুহৰ কাৰণে যিখিনি অভিলাষী আঁচনি, যি আঁচনিৰ জৰিয়তে দুখীয়া মানুহ উপকৃত হৈছে, সহায় হৈছে আৰু বিশেষকৈ নিবনুৱাসকলে আশাৰ দিগন্ত তেওঁলোকে দেখা পাইছে। কাৰণ নিবনুৱাসকলে আগতে টকা পইচা নথকা মানুহে চাকৰি বাকৰি আশা কৰিব নোৱাৰে আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ চাকৰি দিম বুলি কৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1.5 লাখৰ ওপৰ চাকৰি আমাৰ নিবনুৱাসকলক দি প্ৰমাণ কৰি দিলে যে আমি যিবিলাক প্ৰতিশ্ৰুতি দিওঁ সেইখিনি আখৰে আখৰে আমি পালন কৰোঁ আৰু বেছিকৈহে আমি কৰোঁ। ঠিক তেনেকৈ এইবাৰো ক'লে চৰকাৰ আহিলে আমি 2 লাখ চাকৰি দিম, তেতিয়া মানুহে ভাবি লৈছে 1 কৈ 1.5 দিছে, 2 লাখ কৈ পেলাই হয়তো 3 লাখ চাকৰি দিব। সেইকাৰণে কংগ্ৰেছী ঘৰৰ ল'ৰা ছোৱালীয়েও যিহেতু স্বচ্ছ নিকাভাৱে নিযুক্তি দিছে, তেওঁলোকৰ বিশ্বাস জন্মিলে যে টকা পইচা নিদিয়াকৈ মেৰিটত তেওঁলোকে চাকৰি বাকৰি পাব। সেইকাৰণে আণ্ডাৰ কাৰেণ্ট বা চাইলেণ্ট ভোট যিটো কংগ্ৰেছ দলে, বিৰোধী দলে প্ৰচাৰ কৰিবলৈ বিচাৰিছে, চাইলেণ্ট ভোটটো আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে কাৰোবাৰ পিতৃ মাতৃ কংগ্ৰেছ হ'লেও তেওঁলোকে কিন্তু চাইলেণ্ট ভোট প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত এইকাৰণেই যে তেওঁলোকে চাকৰি বাকৰি তেওঁলোকৰ সংস্থাপন হ'ব। তেওঁলোকে কেনেকৈ CM ট্ৰিপুলৰ জৰিয়তে কেনেকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত মহিলা উদ্যমিতা আঁচনি 10,000, 25,000, 50,000 দিয়া 10,000 দি দেখাই দিলে, নেক্সট 25,000 দিব, 50,000 দিব, মানুহ আশ্বস্ত হৈছে। ঠিক তেনেকৈ লাখটকীয়া বাইদেউৰ এই আঁচনি, CM ট্ৰিপুলৰ আঁচনি আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে তেওঁলোকে হুংকাৰ মাৰিছে, কৈছে 1250 টকাই কি হ'ব। কিন্তু 1250 টকাই কি হ'ব, অভাৱী মানুহে সেই 1250 টকাৰে কিমান সকাহ পায় সেই কথাটো তেওঁলোকে আচলতে গ্ৰাউণ্ডত যিহেতু তেওঁলোকে নাথাকে, টিভিৰ টকশ্বত থাকি নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ বিচাৰে, গতিকে তেওঁলোকে অনুভৱেই নকৰে মানুহৰ বেদনাৰ কথা, মানুহৰ মনৰ দুখৰ কথা, আৱেগ অনুভূতিৰ কথা তেওঁলোকে অনুভৱেই নকৰাৰ কাৰণে কংগ্ৰেছ দলে প্ৰতিটো নিৰ্বাচনত মুখ ঠেকেচা খাইছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ আৱেগ অনুভূতিক গুৰুত্ব দি যিখিনি আঁচনি ৰাইজক উপকৃত কৰিবৰ কাৰণে কৰিছে আৰু অসমখন স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে, আত্মনিৰ্ভৰশীল অসম কৰিবৰ কাৰণে যিখিনি দীৰ্ঘম্যাদী পৰিকল্পনা, হ্ৰস্বম্যাদী পৰিকল্পনা লৈছে, এইখিনিত মানুহ আশ্বস্ত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে সন্ত্ৰাসমুক্ত অসম, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ দিনত, আগৰ চৰকাৰে যদি মনত পেলাই বোমা বাৰুদ গুলিৰ শব্দত ৰাতিপুৱাইছিল, এতিয়া চৰাই মাতত ৰাতিপুৱাই কোনো বোমা বাৰুদ গুলিৰ শব্দ নোহোৱা হ'ল এইখন অসমত। এইখন অসম আজি সমন্বয় সম্প্ৰীতিৰ অসম, এইখন অসম আজি আস্থাৰ অসম, বিশ্বাসৰ অসম। ইয়াত এটা সুন্দৰ পৰিৱেশ, ইয়াত কোনো গণ্ডগোল নাই, সাম্প্ৰদায়িক সংঘৰ্ষ নাই, উগ্ৰপন্থীৰ কাৰ্যকলাপ নাই, কেৱল বিকাশ আৰু অসমখন দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াত ৰাইজ আশ্বস্ত হৈছে, জনসাধাৰণে বিশ্বাসত লৈছে। সেইকাৰণে তৃতীয়বাৰৰ কাৰণে
অভিলেখ সৃষ্টি কৰি দিছপুৰত 100ৰ ওপৰৰ চিটৰে আমাৰ চৰকাৰ প্ৰতিষ্ঠা কৰিছে আৰু মোৰ ওপৰতো বিশ্বাস ৰাখি মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ মুখলৈ চাই আমাৰ দলৰ নীতিন নবীন ডাঙৰীয়াই যেনেধৰণে আৰু দিলীপ শইকীয়া ডাঙৰীয়াই যেনেধৰণে শৃংখলাবদ্ধভাৱে সুপৰিকল্পিতভাৱে দলৰ বিভিন্ন পৰিচালনা কাৰ্যসূচী কৰাৰ ক্ষেত্ৰত আৰু পৃষ্ঠা প্ৰমুখৰ পৰা বুথৰ পৰা কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ কৰিছে যাৰ কাৰণে আচলতে আমি অভিলেখ সৃষ্টি কৰিলোঁ আটাইতকৈ বেছি ভোট আধা লাখৰ ওপৰত 54,000 লিডত আমি 1 লাখৰ ওপৰত ভাত পাবলৈ আমি সক্ষম হ'লোঁ হয় মোৰ শেষ প্ৰশ্ন পদ্ম হাজৰিকা ডাঙৰীয়া যেহেতু নদুৱাৰ সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠী সংখ্যালঘু জনসাধাৰণ আপুনি ক'লে গোৰ্খা সম্প্ৰদায়ৰ এটা সাইজেবল পপুলেশ্যন আছে নদুৱাৰ সমষ্টিত গোটেই জাতি জনগোষ্ঠীক আপোনাৰ এইটো মন্ত্ৰ কি বুলি ভাবিব যে বিগত বছৰসমূহত সকলো জনগোষ্ঠীয়ে ভাবে আপোনাক নিজৰ মানুহ ইয়াৰ আঁৰত কি আচলতে যিটো হয়তো অন্য বিধায়কেও বা অন্য ৰাজনৈতিক নেতাও শিকিবলগীয়া আছে বুলি ভাবে যে সকলোৱে আপোনাক আপোন বুলি ভাবে আপুনি গোৰ্খা জনগোষ্ঠীৰ ওচৰত যায় তেওঁলোকে ভাবে এওঁলোক আমাৰ মানুহ যিকোনো জাতি জনগোষ্ঠী আমি যদি উদাহৰণ দিওঁ তাৰ আঁৰত কি বুলি ভাবে কি আছে মন্ত্ৰ চাওক মই বেছি সময় সমষ্টিত থাকোঁ মানুহৰ মন জয় কৰিবলৈ মই চেষ্টা কৰোঁ মানুহৰ মনৰ বতৰা ল'বলৈ মই চেষ্টা কৰোঁ গোৰ্খা জনগোষ্ঠীৰ যদিও কেণ্ডিডেট আপুনি খবৰ ল'ব যে গোৰ্খা জনগোষ্ঠীৰ কেণ্ডিডেট সুনীল চেত্ৰীৰ ঘৰ লোকৰা গাঁও পঞ্চায়তৰ যিটো ভোট কেন্দ্ৰত সেই ভোট কেন্দ্ৰটোত অকল গোৰ্খা জনগোষ্ঠীৰ মানুহ আছে তাত তেওঁ নিজৰ ভোট কেন্দ্ৰটোত মই 93টা ভোটত লিড লৈছোঁ নিজৰ ভোট কেন্দ্ৰটোত তেওঁ পৰাজয় বৰণ কৰিছে আৰু লখৰা যিটো গাঁও পঞ্চায়ত তেওঁৰ নিজৰ যিটো গাঁও পঞ্চায়ত সেই গাঁও পঞ্চায়তত 1700 ভোটত আমাৰ ভাৰতীয় জনতা পাৰ্টি আমি লিড লৈছোঁ তেওঁ কিন্তু লিড ল'ব পৰা নাই তাত আৰু তেওঁৰ যিটো মৌজা তাত 17,000 ভোটত আমি লিড লৈছোঁ তাত কিন্তু তেওঁ লিড ল'ব পৰা নাই সেইকাৰণে মই কৈছোঁ যে আমি যিহেতু সকলো জনগোষ্ঠীক সমমৰ্যাদা দি মৰম চেনেহ সদ্ভাৱৰ এক পৰিৱেশৰ মাজেৰে মানুহৰ মন জয় কৰিবলৈ চেষ্টা কৰি আমি কাম বন কৰি আছোঁ আৰু সেইকাৰণেই সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহে আমাক বিশ্বাসত লয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকৰ বিশ্বাস জন্মিছে এইখন আস্থাৰ অসম বিশ্বাসৰ অসম যিহেতু আগবাঢ়ি গৈছে আৰু সেইকাৰণেই মোৰ প্ৰতিও নদুৱাৰ সমষ্টিৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহৰ আশীৰ্বাদ লৈ আমি যিহেতু কাম কৰি আছোঁ আৰু সেইকাৰণে নিৰ্বাচনত এইবাৰ আমি 1 লাখৰ ওপৰ ভোট ল'বলৈ সক্ষম হ'লোঁ আৰু আধা লাখৰ ওপৰ ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'লোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ পদ্ম হাজৰিকা ডাঙৰীয়া আগন্তুক দিনত আপুনি ৰাইজৰ হৈ কাম কৰি যাওক আমি তাৰে কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক অসম লাইভ 24ৰ তৰফৰ পৰা